সারটির কোয়েশ্চন বেঙ্গর পঞ্চম হয়দন হামেন্টর প্রগতি পার্ট 3 আমি করিম পার্ট 3 অউডর প্রশ্ন উত্তর করো আহা কোয়েশ্চন নাম্বার 29 যদি 4/5 এ 2 এটা হামেন্টর প্রগতি তিনটা ক্রমিক পদ তেন্তে এর মান হব আমি এর মানটো উলিয়াব লাগিব এটো এ মাইনাস এটো কি হব a minus 4/5 equal to 2 minus a হব তাৰপিছত a আৰু a টো কি হব twice a হব equal to ইয়াত কি হব 2 plus 4/5 হব এতিয়া ইয়াত কি হব twice a equal to 5 2 গুণ 10 10 ৰ লগত 1 plus 4 plus কৰিলে 14 by ইয়াত কি হব 14/5 হব a equal to কিমান হব a equal to ইয়াত 14/5 into ইয়াত 1/2 হব 7 2 গুণ 14 5 গুণে 5 ইয়াত কি হব 7/5 হব a টো উত্তৰ হব তাৰপিছত কোৱেশ্চন নম্বৰ 3 -10 -6 -2 হামেন্টৰ প্ৰগতিটো পৰৱৰ্তীত পদ দুটা এটো আমি পৰৱৰ্তীত পদ দুটাটো উলিয়াব লাগিব কোৱেশ্চন নম্বৰ 13 ইয়াৰ প্ৰথম পদটো কি হ'ব প্ৰথম পদ a equal to -10 হ'ব তাৰপিছত d2 আধান অন্তৰটো ইয়াত কি হ'ব -6 মাইনাস ইয়াত কি হ'ব -10 হ'ব তাৰপিছত -6 মাইনাস মাইনাসে +10 হ'ব এটো পৰা এটো গলে কিমান হ'ব 4 হ'ব তাৰপিছত পৰৱৰ্তীত পদ দুটা হ'ল আমি এটো চতুৰ্থ পদ ইকুৱেল টু এটো চতুৰ্থ পদ ইকুৱেল টু ইয়াত কি হ'ব -2 ৰ পৰা আমি -2 ৰ পৰা এটো 4 প্লাস কৰিম এটো -2 এটো -2 ৰ পৰা 4 যোগ কৰিলে কিমান হ'ব ইয়াত 2 হ'ব পঞ্চম পদটো কি হ'ব আমি পঞ্চম পদ ইকুৱেল টু -2 এটো 2 আছে এটো 2 ৰ পৰা আমি +4 লিখিলে কিমান হ'ব 6 হ'ব পৰৱৰ্তীত পদটো কি হ'ব 2 আৰু 6 হ'ব c টো উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 31 2 7 12 হামেন্টৰ প্ৰগতিটো 10তম পদটো হ'ল আমি 10তম পদটো উলিয়াব লাগিব কোৱেশ্চন নম্বৰ 31 2 7 12 হামেন্টৰ প্ৰগতিটোৰ 10তম পদটো হ'ল আমি 10তম পদটো উলিয়াব লাগিব এটো কোৱেশ্চন নম্বৰ 31 ৰ দিয়া আছে 2 7 12 হ'ব ইয়াৰ প্ৰথম পদটো কি হ'ব 2 হ'ব আধান অন্তৰ d ইকুৱেল টু আমি 7 ৰ পৰা আমি 2 মাইনাস কৰিলে কিমান হ'ব 5 হ'ব আমি 10তম পদটো উলিয়াবলৈ হলে a10 ইকুৱেল টু 9 প্লাস ইয়াত সৰি a প্লাস ইয়াত কি হ'ব 9 d হ'ব এৰ মানটো 2 প্লাস 9 ইনটু d ৰ মানটো 5 হ'ব 2 প্লাস ইয়াত কি হ'ব প্লাস 5 9 গুণ 45 45 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 2 আৰু 45 টো প্লাস কৰিলে কিমান হ'ব 47 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো b টো উত্তৰ হ'ব 47 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 32 এটা হামেন্টৰ প্ৰগতিটো আধান অন্তৰ হ'ব যত a18 - a14 ৰ 32 ইকুৱেল টু 32 হ'ব এটোক আমি কেনেকৈ লিখিব পাৰো ইয়াত কি হ'ব a প্লাস ইয়াত কি হ'ব 17d মাইনাস ইয়াত কি হ'ব a মাইনাস ইয়াত কি হ'ব 13d ইকুৱেল টু ইয়াত কি হ'ব এটো হ'ব a প্লাস 17d মাইনাস ইয়াত কি হ'ব প্লাস a আৰু মাইনাস a কেনসেল যাব 17d ৰ পৰা 13d গলে কিমান হ'ব 4d ইকুৱেল টু 32 হ'ব 4 8 গুণ 32 d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 8 হ'ব কোনটো উত্তৰ হ'ব a টো উত্তৰ ইয়াৰ কোনটো উত্তৰ হ'ব a টো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 33 যদি এটা হামেন্টৰ প্ৰগতিটো d ইকুৱেল 8 আৰু s5 ইকুৱেল টু 90 তেনেহলে প্ৰথম চাৰিটা পদ হ'ব প্ৰথম চাৰিটা পদটো উলিয়াব লাগিব ইয়াত d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 8 হলে ইয়াত কি হ'ব 10 ৰ পৰা আমি 2 গলে কিমান হ'ব 8 হ'ব এটো 8 হ'ব তাৰপিছত 18 ৰ পৰা আমি 10 মাইনাস কৰিলে কিমান হ'ব 8 হ'ব তাৰপিছত ইয়াত 26 ৰ পৰা 18 মাইনাস কৰিলে কিমান হ'ব 8 হয় এতিয়া ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো হ'ব 2 ৰ পৰা 10 গলে 8 হ'ব 10 ৰ পৰা 18 গলে কিমান হ'ব 8 হ'ব 18 ৰ পৰা 26 গলে কিমান হ'ব 8 হ'ব ইয়াৰ b টো উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 34 যদি a b c হামেন্টৰ প্ৰগতিটোত তাকে তেন্তে a কিউব প্লাস c কিউব মাইনাস a b কিউব ৰৰ মান আমি এটো মানটো উলিয়াব লাগিব যেহেতু ইয়াত কি হ'ব a b c হামেন্টৰ প্ৰগতিত আছে ইয়াত কি হ'ব twice b ইকুৱেল টু a প্লাস c হ'ব তাৰপিছত a প্লাস c মাইনাস twice b ইকুৱেল টু কিমান হ'ব 0 হ'ব বীজগণিতৰ উত্তৰ মতে আমি x প্লাস y প্লাস ইয়াত z ইকুৱেল টু 0 তেন্তে ইয়াত কি হ'ব তেন্তে x কিউব প্লাস y কিউব
প্লাস z কিউব ইকুয়াল টু ইয়াত কি হব 3xyz হব ইয়াত x ইকুয়াল টু আমি a বুলি ধৰিব লাগিব x ইকুয়াল টু a y ইকুয়াল টু c হব তাৰপিছত z ইকুয়াল টু মাইনাস ইয়াত কি হব টুৱাইস b লম এতিয়া ইয়াত কি হব a কিউব প্লাস c কিউব প্লাস ইয়াত মাইনাস টুৱাইস b অল কিউব হব ইকুয়াল টু 3ac 3 মাইনাস ইয়াত কি হব টুৱাইস b হব তাৰপিছত ইয়াত কি হব a কিউব প্লাস c কিউব মাইনাস এটো 3 কিউব 2 কিউব কৰিলে মাইনাস 8b অল কিউব হব তাৰপিছত 3 2 গুণ 6 মাইনাস 6abc হব ইয়াৰ কোনটো উত্তৰ হব এটো b টো উত্তৰ হব ইয়াৰ এটো কোৱেশ্চন নম্বৰ 34 ৰ b টো উত্তৰ হব তাৰপিছত কোৱেশ্চন নম্বৰ 35 √2 তোৰ আমান্তৰ প্ৰগতিটো পৰৱৰ্তীত পদটোক আমি উলিয়াব লাগিব ইয়াত কি হব ইয়াত আমি √8 টোক √2 হব 2 আৰু √18 ক আমি 3 লিখিব পাৰো 32 ক আমি 4 লিখিব পাৰো এতিয়া আমি পঞ্চম পদটো পৰৱৰ্তীত পঞ্চম পদটো উলিয়াবলৈ হলে আমি কেনেকৈ কৰিব লাগিব ইয়াত 5 √2 হব পঞ্চম পদটো উলিয়াবলৈ হলে 5 √2 আমি স্কয়াৰ কৰ এটো চতুৰ্থ পদলৈকে আছে আমি পঞ্চম পদটো উলিয়াবলৈ হলে ইয়াত 1 2 √2 আমি 1 √2 লিখিব পাৰো ইয়াত 1 2 3 4 ইয়াত কি হ'ব 5 হ'ব 5 √2 স্কয়াৰ কৰিলে কিমান হ'ব 5 ক স্কয়াৰ কৰিলে 25 হ'ব ৰুট ওভাৰ আৰু স্কয়াৰটো কেনসেল কৰিলে ইয়াত কি হ'ব 2 25 50 হ'ব কোনটো উত্তৰ হ'ব বি টো উত্তৰ হ'ব √50 হ'ব কোৱেশ্চন নম্বৰ 36 যদি x - 1 x + 1 2x + 3 সমান্তৰ প্ৰগতিত থাকে তেন্তে x ৰ মান হ'ব আমি এটো x ৰ মানটো উলিয়াব লাগিব এটো আমি কেনেকৈ উলিয়াম ইয়াত কি হ'ব x + 1 তাৰপিছত ইয়াত মাইনাস x - 1 ইকুয়াল টু ইয়াত কি হ'ব 2x + 3 তাৰপিছত মাইনাস ইয়াত কি হ'ব x + 1 হ'ব এতিয়া ইয়াত কি হ'ব ইয়াত -x আৰু এটো কেনসেল যাব মাইনাসে প্লাস হ'ব 1 আৰু 1 টো 2 হ'ব ইকুয়াল টু এটো 2x ৰ পৰা x গলে কিমান হ'ব x হ'ব প্লাস 3 পৰা 1 গলে কিমান হ'ব 3 পৰা 1 গলে 2 হ'ব ইকুয়াল টু x ইকুয়াল টু এটো 2 আছে এটো মানচিনাৰ ৰূপে লগত -2 হ'ব 2 পৰা 2 গলে কিমান হ'ব 0 হ'ব কোনটো উত্তৰ হ'ব a টো উত্তৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 37 -3 -1/2 2 a আমান্তৰ প্ৰগতিটো 11তম পদটো হ'ব আমি 11তম পদটো উলিয়াব লাগিব ইয়াত a ইকুয়াল টু কিমান দিয়া আছে প্ৰথম পদ a ইকুয়াল টু -3 দিয়া আছে আধাৰ নম্বৰ d ইকুয়াল টু ইয়াত কি হ'ব আমি -1/2 ৰ পৰা ইয়াত কি হ'ব -3 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো -3 হয় a ইকুয়াল টু -3 d ইকুয়াল টু -1/2 মাইনাস ইয়াত -3/2 হ'ব -1/2 মাইনাসে প্লাস 3 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো 3 2 গুণ 6 6 ৰ পৰা 6 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 5/2 হ'ব 5/2 হৰণ কৰিলে কিমান হ'ব 5/2 হৰণ কৰিলে 2.5 হ'ব এটো 5/2 কি লিখিব পাৰো 5 তাৰপিছত আমি 11তম পদ উলিয়াবলৈ হলে a11 ইকুয়াল টু a প্লাস ইয়াত 10 দি হ'ব উত্তৰটো a মানে -3 প্লাস ইয়াত 10 ইনটু b মানে কি হ'ব d মানে এটো 5/2 হ'ব ইয়াত 5/2 হ'ব 5 2 গুণ 10 হ'ব এটো 5 2 গুণ 10 ইয়াত -3 5 5 গুণ 25 25 হ'ব 3 পৰা 25 গলে কিমান হ'ব 22 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব b টো উত্তৰ হয় এটো হ'ব ইয়াৰ b টো উত্তৰ হ'ব Question number 38 যদি x y -3 আমান্তৰ প্ৰগতিত থাকে তেন্তে x আৰু y উলিওৱা আমি x আৰু y টো উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাও হা 38 টো ইয়াত কি হ'ব x - 18 ইকুয়াল টু আমি d বুলি ধৰিছো তাৰপিছত ইয়াত কি হ'ব -3 - y ইকুয়াল টু আমি d বুলি ধৰিছো এতিয়া এটো ইকুৱেশ্যন নম্বৰ 1 এটো ইকুৱেশ্যন নম্বৰ 2 হ'ব 1 আৰু 2 টোক যোগ কৰি পাম ইয়াত 1 প্লাস এটো 2 টোক যোগ কৰিম 1 টো কি আছে x - 18 হ'ব -3 তাৰপিছত ইয়াত কি হ'ব -1 হ'ব ইকুয়াল টু ইয়াত কি হ'ব d প্লাস d হ'ব
এতিয়া ইয়াত কি হ'ব এটুৰ পৰা এটু -18 আৰু -3 টু কিমান হ'ব -21 হ'ব x - 1 ইকুয়াল মাইনাস ইয়াত কি হ'ব 21 d আৰু d টু কিমান হ'ব টুৱাইস d হ'ব এটো ইকুৱেশন নাম্বাৰ 4 হ'ব 3 হ'ব ইকুৱেশন নাম্বাৰ 3 হ'ব এতিয়া আমি চতুৰ্থ পদটো উলিয়াম চতুৰ্থ পদ হলে a4 হ'ব a প্লাস টুৱাইস d তাৰপিছত a4 ৰ মানটো কিমান দিয়া আছে এটো চতুৰ্থ পদ হ'ব তাৰপিছত ইয়াত কি হ'ব -3 ইকুয়াল টু a মানে কিমান দিয়া আছে a মানে 18 দিয়া আছে তাৰপিছত a প্লাস টুৱাইস d হ'ব এতিয়া ইয়াত কি হ'ব এটো -3d হ'ব তাৰপিছত 3 আৰু এটো পৰা গলে কিমান হ'ব -21 হ'ব মাইনাস মাইনাস তো কেনসেল যাব 3 7 গুণ 21 হ'ব d ইকুয়াল টু কিমান হ'ব d ইকুয়াল টু 7 হ'ব ইয়াত মাইনাস আসলে সৰি ইয়াত কি হ'ব -7 হ'ব তাৰপিছত x আৰু এটো x আৰু y ৰ মান আমি 1 নং আৰু 2 নম্বৰত বহুৱাই পাওঁ x আৰু y ৰ মান x আৰু y ৰ মান বহুৱাই পাওঁ ইয়াত কি হ'ব x ইকুয়াল টু ইয়াত 18 - d ইয়াত কি হ'ব 18 প্লাস d ইকুয়াল টু 18 - 7 d ৰ মানটো 7 আসলে মাইনাস কৰিলে 11 হ'ব তাৰপিছত y ৰ মানটো x প্লাস d ইকুয়াল টু 11 - 7 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব এতিয়া x প্লাস y ইকুয়াল টু কিমান হ'ব 11 প্লাস এটো 4 টু প্লাস কৰিলে কিমান হ'ব 15 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব c টু হ'ব শুদ্ধ বিকল্পটো এটো d টু উত্তৰ হ'ব c নহয় 15 আছিল তাৰপিছত কোৱেশ্চন নম্বৰ 39 যদি এটা সমান্তৰাল প্ৰগতিটো এন্টম পদ 3n + 5 তেতিয়া ইয়াৰ সাধাৰণ অন্তৰ হ'ব এটো 39 ৰ প্ৰশ্নটো এটো 39 ৰ প্ৰশ্নটো ইয়াত কি হ'ব n ইকুয়াল টু কিমান হ'ব 3n + 5 আছিল তাৰপিছত ইয়াত কি হ'ব প্ৰথম পদ মানে a1 ইকুয়াল টু 3 into 1 n ৰ মানটো 1 দিম প্লাস 5 ইকুয়াল টু 3 গুণে 3 3 ৰ লগত 5 প্লাস কৰিলে 8 হ'ব তাৰপিছত ইয়াত কি হ'ব a2 ইকুয়াল টু আমি দ্বিতীয় পদটো a2 হ'ব 3 into 2 প্লাস 5 হ'ব 3 2 গুণ 6 6 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 11 হ'ব এতিয়া আমি 8 ৰ পৰা 11 মাইনাস কৰিলে কিমান হ'ব 11 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 3 হ'ব d ইকুয়াল টু কিমান হ'ব d ইকুয়াল টু 3 হ'ব সাধাৰণ অন্তৰ মানটো 3 হ'ব আমি 11 ৰ পৰা আমি 8 মাইনাস কৰিলে কিমান হ'ব 3 হয় এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 40 যদি a b c সমান্তৰাল প্ৰগতিটো থাকে তেতিয়া ইয়াৰ কোনটো উত্তৰ হ'ব যেহেতু পদ কেইটা আছে গতিকে আদান অন্তৰৰ সমান ইয়াত কি হ'ব b - a ইকুয়াল টু c - b ইকুয়াল টু ইয়াত b আৰু b টু টুৱাইস b হ'ব ইকুয়াল টু ইয়াত কি হ'ব a + c হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো c টু উত্তৰ হ'ব এটোৱে হ'ব পাৰ্ট 3 প্ৰশ্নৰ উত্তৰটো